খুৰা ধৰিব পৰা নাই। ময়ো দূৰৰ পৰাই দেখিছোঁ, কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষীয়ে আৰু এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব। সেইটো কথা খুৰা ধৰিব পৰা নাই। ময়ো দূৰৰ পৰাই দেখিছোঁ, কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষীয়ে আৰু এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব। সেইটো কথা খুৰা ধৰিব পৰা নাই। ময়ো দূৰৰ পৰাই দেখিছোঁ, কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষীয়ে আৰু এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব। সেইটো কথা খুৰা ধৰিব পৰা নাই। ময়ো দূৰৰ পৰাই দেখিছোঁ, কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষীয়ে আৰু এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব। সেইটো কথা খুৰা ধৰিব পৰা নাই। ময়ো দূৰৰ পৰাই দেখিছোঁ, কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষীয়ে আৰু এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব। সেইটো কথা খুৰা ধৰিব পৰা নাই। ময়ো দূৰৰ পৰাই দেখিছোঁ, কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষীয়ে আৰু এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব। সেইটো